আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ পিজিআৰ ভিজিআৰ মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে, আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব কৈছে। এইবোৰ কথা মানুহে পাহৰি যোৱা নাই। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ। এইবোৰেই আপোনাৰ কাম। এইবোৰ কামতহে আপুনি লাজ পাব লাগে। আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই। আপুনি মাটি যেতিয়া দৰকাৰ হয়, আপোনাৰ মাটি ঘৰততো মাটি খাইটি আছে, এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে, জুনিয়ৰ মাটি খাইটি তেওঁলোকক আগতীয়াকৈ পঠাই দিয়ে। আপুনি যদি মাজুলীত মাটি লাগে, আপোনাৰ অফিচাৰ গৈ আগত দুগৰাকী সকলোৱে জানে। আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ পিজিআৰ ভিজিআৰ মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে, আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব কৈছে। এইবোৰ